অসমত এছআইআৰ কোচগাঁৱত ছয়বাহত থকাৰ সময়তে প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। ভোটাৰ তালিকাৰ বিশেষ নিবিড় সম্পৰ্কক লৈ প্ৰাক্তন বিধায়ক আজিজৰ কেইবাটাও দাবী। ভোটাৰক ভীতিগ্ৰস্ত নহবলৈ আহ্বান আজিজৰ। আমি 1951 এনআৰচি 1960 পৰা 69লৈকে PIP স্কিমৰ নামত নাগৰিকত্বৰ প্ৰতি অহা প্ৰত্যাহ্বান মোকাবিলা কৰিছো বুলি আজিজৰ মন্তব্য। বাৰে বাৰে ভোটাৰ তালিকাৰ হিয়াৰিং আৰু 2019 চূড়ান্ত হোৱা এনআৰচিৰ সময়ত নাগৰিকত্বৰ অতি কঠিন পৰীক্ষাত আমি অৱতীৰ্ণ হৈছো বুলি আজিজৰ প্ৰতিক্ৰিয়া। 2019 এনআৰচি নাগৰিকত্বৰ শক্তিশালী নথি বুলি আজিজৰ মত প্ৰকাশ। ভোটাৰ পৰিচয় পত্ৰ আৰু আধাৰ কাৰ্ড সন্দৰ্ভত ন্যায়ালয়ে সঠিক ৰায় দিব বুলি আজিজৰ আশা প্ৰকাশ। এছআইআৰক আতংকিত নহবলৈ ভোটাৰক আহ্বান। একালৰ সংখ্যালঘু আন্দোলনৰ শক্তিশালী নেতা আজিজৰ। আপোনাৰ দেখা গৈছে যে সংখ্যালঘু অঞ্চলসমূহত এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছে, এইটো সংক্ৰান্তত আপুনি কি ক'ব? নাই, এছআইআৰ সম্পৰ্কে আমাৰ সংখ্যালঘু এলেকাত মানুহ অলপ ভয় খাইছে, এইটো সঁচা কথা। কিন্তু আচলতে মানুহে ভয় খাব নালাগে, কাৰণ আমাৰ এই আজি এছআইআৰ আহিছে এদিন 1951ত আমাৰ এনআৰচি হৈছে, 1960ৰ দশকত আমাৰ 69লৈকে ইয়াৰ পৰা প্ৰায় 6 লক্ষ মুছলমানক পাকিস্তানী বুলি খেদিছে। ইয়াৰ পিছত আকৌ আমাৰ ভোটাৰ লিষ্টৰ ওপৰত কেইবাবাৰো পৰীক্ষা হৈ গৈছে। তাৰপিছত আকৌ এনআৰচিৰ নামত আমাৰ 51ৰ মানে এনআৰচিটো গ্ৰহণযোগ্য দলিল হিচাপে লৈছে। 65ত যিসকল মানুহৰ নাম আছিল সেইসকল মানুহকো লেগেচি লাটা দিব লগা হৈছে। এনআৰচি ওলাইছে, সুপ্ৰিম কোৰ্টৰ এটা সিদ্ধান্ত হৈছে, ৰঞ্জন গগৈ এটা সিদ্ধান্ত কৰি থৈ গৈছে যে যদি নাগৰিক আপোনাৰ সুপ্ৰিম কোৰ্টত যিটো কেছ চলি আছে, যদি সুপ্ৰিম কোৰ্টত এইটো সিদ্ধান্ত হয় 71 কাট অফ ইয়াৰ, তেনেহ'লে 2019 চনত যিটো সিদ্ধান্ত হৈছে সেইমতে এনআৰচি হৈ গৈছে। গতিকে আমাৰ মানুহে ইমান ভয় কৰিব নালাগে। আৰু অদ্য সুপ্ৰিম কোৰ্টে এটা সিদ্ধান্ত দিছে 1970 চনৰ 25 মাৰ্চলৈকে 24 মাৰ্চলৈকে মানে যিসকল মানুহ ইয়াত আহিছে সেইবিলাক মানুহ ভাৰতীয় নাগৰিক। গতিকে আমাৰ মানুহ ইমান ভয় খাব নালাগে। আমাৰ ওপৰত কিমানবাৰ হিয়াৰিং হ'ল, কিমানবাৰ হেৰি হ'ল, নটিচ হ'ল, এইবিলাক আমি ফেচ কৰি আছোঁ। এইবিলাকৰ ইণ্টেনশ্যনটো অসমৰ যিটো ইণ্টেনশ্যন, অসমত যিটো ইণ্টেনশ্যন, এইটো মানে আমাৰ নাম ভাত পৰাৰ কাৰণে। আমাৰতো অলপমানৰ এনআৰচিত নাম অহা নাছিল, কিন্তু বাবাৰ নাম আহিছে, ল'ৰাৰ নাম অহা নাই। সেইটো ভয় কৰিব নালাগে। যিহেতু পিতৃৰ নাম আহিছে, ল'ৰাটোৰ নাম আহিবই, এইটো কোনো মানে চিন্তা কৰিবলগীয়া বিষয় নহয়। আৰু এতিয়া যিটো 11টা পইণ্ট দিছে, মোৰ মতেতো বহুত মানুহৰ মানে ভোটাৰ আপোনাৰ হেৰি 2005ৰ ভোটাৰ লিষ্টত নাম আছেই। আৰু যিসকলৰ 87ৰ পিছত যিমান ল'ৰা ছোৱালী জন্ম হৈছে প্ৰত্যেকৰে বাৰ্থ চাৰ্টিফিকেট আছেই। যদি 2-4জন শতকৰা 2-4জনৰ নাই, আপোনালোকে ভয় কৰিব নালাগে, আপোনালোকে সেইটো এনআৰচি বনাই ল'ব। কাৰণ এতিয়া কথাটো হ'ল কি, এতিয়া অসমত 34% যেতিয়া মুছলমান হৈ গৈছে, এইটো একমাত্ৰতো মিয়া মুছলমানেই নহয়, বেংগলী স্পিকিং মুছলমান নহয়, বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত যিসকল আছে এইসকল মানে আপোনাৰ বেংগলী স্পিকিং মুছলমান আছে। কিন্তু ইন এডিশ্যন এছামিজ স্পিকিং মুছলমান অসমত আছে। সব মিলাইহে 34% হৈছে। আজি অসমৰ মুখ্যমন্ত্ৰীয়ে পতাকা উত্তোলন কৰোঁতে কি কথা কৈছে যে 10 বছৰ পিছত অচিনাকি মানুহে ইয়াত ফ্লেগ উঠাব। এইটোতো মানে আকাশত চাং পতাৰ নিচিনা এটা কথা হৈছে। এইটোতো সম্ভৱেই নহয়। যাৰ কাৰণে সমষ্টিবিলাক ৰিঅৰ্গেনাইজ কৰোঁতে কি হৈছে, আজি আমাৰ 30টামান সমষ্টি আছিল, এতিয়া আমি 22-23টা সমষ্টিত আছোঁ। আমি কেনেকৈ একো ক্ষমতাৰ বাদ জড়িত, আমাৰ মানুহে কেনেকৈ একো অচিনাকি মানুহ কোন, অচিনাকি মানুহ কোন এজন মুখ্যমন্ত্ৰীৰ মুখেদি যি আহে তাকেই ক'ব নালাগে। অচিনাকি মানুহ কোন, সন্দেহযুক্ত নাগৰিক কোন,